নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ গুৱাহাটীৰ বেলতলা সাপ্তাহিক বজাৰৰ ডাঙৰ ঘটনা দেৱাল খহি অঞ্জু টুমুং নামৰ এগৰাকী মহিলাৰ মৃত্যু ঘটিছে নিহত অঞ্জু টুমুঙৰ ঘৰ ক্ষেত্ৰীত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন এগৰাকী মহিলা তেওঁৰ অৱস্থা খুবেই সংকটজনক এজাইল হাস্পতালত বৰ্তমান তেওঁলোকক ভৰ্তি কৰোৱা হৈছে যিকেইগৰাকী আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী বৰ্তমান এজাইল হাস্পতালত ভৰ্তি বজাৰ চলি থকা অৱস্থাতে খহি পৰিছিলে ফুটপাথৰ কাষৰ দেৱাল আৰু ফুটপাথৰ কাষৰ দেৱাল খহি মৃত্যু ঘটিছে এগৰাকী মহিলাৰ আৰু আন চাৰিগৰাকী সামগ্ৰিকৰূপে চাৰিগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে এগৰাকীৰ অৱস্থা খুবেই সংকটজনক বুলি জনা গৈছে এগৰাকী নিহত হৈছে এই মুহূৰ্তত আমি জনাইছো যে গুৱাহাটীৰ বেলতলা সাপ্তাহিক বজাৰত ঘটা ডাঙৰ এটা অঘটন দেৱাল খহি মৃত্যুমুখত পৰিল অঞ্জু টুমুং নামৰ এগৰাকী মহিলা নিহত অঞ্জু টুমুং তেওঁৰ ঘৰ ক্ষেত্ৰীত সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী মহিলা এজাইল হাস্পতালত তেওঁ বৰ্তমান ভৰ্তি কৰোৱা হৈছে বৰ্তমান তেওঁ জানিব পৰা মতে বাক্সাৰ এগৰাকী বাসিন্দা বুলি জনা গৈছে বজাৰ চলি থকা অৱস্থাতে খহি পৰিছিলে ফুটপাথৰ কাষৰ দেৱাল পোনপটীয়াকৈ উৎপল হালৈ আমাৰ সাংবাদিক এই মুহূৰ্তত সংযুক্ত হৈছে উৎপল যথেষ্ট এটা ডাঙৰ ঘটনা তাত এগৰাকী মহিলা এগৰাকীৰ মৃত্যু ঘটিছে হয় গীতাশ্ৰী প্ৰথমতে উল্লেখ কৰিম যে লোক নিৰ্মাণ বিভাগৰ দায়িত্বহীনতাৰ বাবে তিনিগৰাকীকৈ লোক অসম দেশত বিকম্পা এইসমূহ দেৱালত কোনো এটা খুঁটা নাই খুঁটা নোহোৱাকৈ দেৱাল থকা অসমত বোধহয় এইখনে প্ৰথম দেৱাল য'ত এটা খুঁটা নাই খুঁটা নোহোৱাকৈ দেৱাল বনাইছে এই মুহূৰ্তত আমি উল্লেখ কৰিছো যে বেলতলা বজাৰৰ যিসমূহ গাৰ্ড ৱাল আছে গাৰ্ড ৱালত এটাও কিন্তু খুঁটা দেখিবলৈ পোৱা যোৱা নাই খুঁটা নোহোৱাকৈ দেৱাল বনোৱা অসমত হয়তো এইখনে প্ৰথম দেৱাল এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো য'ত 10 ইঞ্চিৰকৈ গাঁথনি দিয়া হৈছে তাৰ পিছতো কিন্তু এটাকৈ খুঁটা দিয়া দেখিবলৈ পোৱা নগ'ল বৃহত্তৰ জয়ানগৰৰ পৰা একেবাৰে বেলতলা তিনিআলি সংযোগী পথ চোৱালৈকে আৰু এই গোটেই ঘটনা যদি চোৱা যায় লোক নিৰ্মাণ আৰু পূৰ্বৰ গড়কাপ্তানি বিভাগৰ বাবে এই ঘটনা সংঘটিত হৈছে য'ত এগৰাকী মহিলা ক্ষেত্ৰীৰ যে নিজৰ শাক পাচলি থলুৱা শাক পাচলি এনেদৰে সংগ্ৰহ কৰি আনিছিলে দেখুৱাব যে গুৱাহাটী মহানগৰীত থকা মহানগৰবাসীয়ে এই যিসমূহ খাদ্য খাব পায় বিশেষকৈ লোকেল বুলি কয় বা ভোকেল বুলি কয় থলুৱা বুলি কয় থলুৱা খাদ্যসমূহ এতিয়াও এই স্থানত পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে এই মহিলাগৰাকী এই স্থানত প্ৰত্যেক বৃহস্পতিবাৰ বা দেওবাৰ আজিও তেখেতে ব্যৱসায়সমূহ আৰম্ভ কৰিছিলে আৰু আৰম্ভ কৰাৰ পিছতে দেৱালখন হঠাতে খহি পৰিছিলে খহি পৰি মূৰত হেঁচা মাৰি ধৰিছিলে লগে লগে ততাতৈয়াকৈ অঞ্জু টুমুঙক ওচৰতে থকা এজাইল হস্পিটেললৈকে প্ৰেৰণ কৰা হৈছিলে এজাইল হস্পিটেলৰ লগত আমি কিছু সময় পূৰ্বে যোগাযোগ কৰিছোঁ তেখেতসকলে উল্লেখ কৰিছে যে অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে প্ৰেৰণ কৰা হৈছে মেডিকেল কৰ্তৃপক্ষৰ ফালৰ পৰা মৃত বুলি ঘোষণা কৰিছে তাৰ বিপৰীতে বাক্সাৰ আন তিনি লোক তেখেতসকলে আঘাতপ্ৰাপ্ত হৈছে এতিয়াও এই খাদ্যসমূহ এই স্থানত পৰি ৰৈছে পুনৰ উল্লেখ কৰিছোঁ যে ছবি সকলোখিনি বুজাইছে আপুনি যে কোনো খুঁটা নাই তাত আৰু তেনেকৈ পিলাৰ নোহোৱাকৈ সেই দেৱালখন দীঘলীয়া দেৱাল এখন কিমান ঠাই সেই দেৱালখন বাগৰি পৰিছে গীতাশ্ৰী এই যিখন দেৱালৰ কথা কোৱা হৈছে প্ৰায় 500 মিটাৰ দৈৰ্ঘ্যৰ দেৱাল আৰু 500 মিটাৰ দৈৰ্ঘ্যৰ দেৱাল 10 বছৰ পূৰ্বে গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰিছিল আৰু এতিয়াৰ লোক নিৰ্মাণ বিভাগ এই স্থলীত যদি চোৱা যায় কোনো ধৰণৰ খুঁটা দিয়া নাছিল আৰু এই মুহূৰ্তত আমি কংগ্ৰেছ দলৰ পৰা সভানেত্ৰী মীৰা বৰঠাকুৰক দেখিছোঁ তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ ক্ষতিপূৰণ দিব লাগিব আহতসকলকো ক্ষতিপূৰণ দিব লাগিব অতি সোনকালে এখন অৰ্গেনাইজ মাৰ্কেট লাগে নে নালাগে কওক এইখিনি সবল মহিলাৰ কথা যদি কয় স্বাৱলম্বী মহিলাৰ কথা যদি কয় এওঁলোকক চেলুট দিব লাগে এওঁলোকে শাক পাচলি গাঁৱৰ পৰা মূৰত কৰি আনি ইয়াত তেওঁলোকে সঁচাকৈ যদি কয় প্ৰাণ গুচি গ'ল তাত কিন্তু আজি তাৰিখত চৰকাৰে এইবোৰ বিকাশক এইটো কেনেকুৱা ফোপোলা বিকাশ ৱালৰ গাৰ্ড ৱালৰ তলত কোনো ধৰণৰ তেনেকুৱা কোনো প্ৰটেকশ্যনে নাই ইয়াৰ আগৰ ৱালখনো দেখাওক আপোনালোকে সেইখনতো মানুহ মৰিব কালেকশ্যন ঠিকেই কৰে কিন্তু তেওঁলোকে প্ৰটেকশ্যন দিব নোৱাৰে এইটো দুৰ্ভাগ্যজনক কথা সেইকাৰণে আমি এই কথাটোত কৈছোঁ যে যিগৰাকী মৰিছে আহতসকলকো কৰি দিব লাগিব আৰু এই গোটেই গাৰ্ড ৱালৰ কামখিনি তেওঁলোকে তাৎক্ষণিকভাৱে যাতে ইয়াত প্ৰটেকশ্যন দিয়ে তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ বাইদেউ এইখনে চাগে প্ৰথম দেৱাল য'ত 500 মিটাৰলৈকে খুঁটা নাই যদি চাগে কোনো স্থানতে খুঁটা নাই মই আপোনাক আগতেও কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ গোটেই কথাটো বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰি বুলি যে কয় যে ইয়াত ক'তো আপোনাৰ গাৰ্ড ৱালৰ মানত কোনো প্ৰটেকশ্যন নাই আপুনি এইটো বুলিয়ে নহয় যিমান ড্ৰেইন বনাইছে ড্ৰেইনবিলাক যদি আপুনি ভালকৈ চাবলৈ যায় ৰডৰ কোৱালিটি আপুনি ভালকৈ চাব ক'তো প্ৰটেকশ্যন দিয়াই নাই এটা খুঁটাও নাই ইয়াততো নাই এটাও খুঁটা ইয়াৰ আগৰ ৱালখনো লওক সেইখনোতো আকৌ কালি পৰহিৰ ভিতৰত মানুহ মৰিব কালেকশ্যন ঠিকেই কৰিছে
প্ৰটেকশ্যন দিব পৰা নাই। এইটো কালেকশ্যন কৰিছে, প্ৰটেকশ্যন দিব পৰা নাই। সঠিক হৈ দেখুৱাব, আমি ৰাইজৰ গেটাই দেখুৱাব বিচাৰিম যে এই দলংখনৰ এটা মূৰৰ পৰা আন এটা মূৰলৈকে প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ, কিন্তু 8 ফুট দৈৰ্ঘ্যৰ মাজে মাজে বা ইঞ্জিনিয়াৰসকলে কোৱা অনুযায়ী যে খুঁটা দিব লাগে, কিন্তু কোনো ধৰণৰ খুঁটা দিয়াৰ ব্যৱস্থা কৰা নাই। আছে বেলতলা বজাৰৰ আমি বহু বাতৰি সংগ্ৰহ কৰিছো যে ইয়াৰে মোটা অংকৰ ধন কাৰ কাৰ পকেটলৈকে যায় সেইসমূহ বিষয় আছেয়ে। তাৰ বিপৰীতে আজি কাৰ ভুলৰ বাবে 3 গৰাকীকৈ লোক, এগৰাকী মহিলাই প্ৰাণ হেৰুৱাব লগা হ'ল, সেয়া ডাঙৰ প্ৰশ্ন। এতিয়াও এইসমূহ খাদ্য লোকেল বুলি কোৱা হয়। বেলতলা বজাৰত লোকেল সামগ্ৰীৰ এটা বিশেষ চাহিদা আছে। এই লোকেল সামগ্ৰী থকা বজাৰখনো এতিয়া এনেধৰণৰ পৰিৱেশে বিৰাজমান কৰিছে। কাউন্সিলৰক দেখিছোঁ, তেখেতেও আহিছে। কি ক'ব গোটেই কথাখিনি? এখন দেৱালতো কিন্তু খুঁটা দেখিবলৈ পোৱা নাই। চাওক, এইটো দুৰ্ভাগ্যজনক কথা, এটা দুৰ্ঘটনা, এটা ডাঙৰ দুৰ্ঘটনা হৈছে। আৰু আমি ৰাতিপুৱাৰ পৰা আজি আপোনালোকে গম পায়, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ মিনিষ্টাৰৰ লগত গোটেই য'ত ফ্লাড প্ৰ'ন এৰিয়াখিনি আমি ইনস্পেকশ্যনত আছিলোঁ। তাতে মাজতে গম পালোঁ, দৌৰি আহিলোঁ, ততাতৈয়াকৈ আহিলোঁ। আৰু দুৰ্ভাগ্যজনক কথা, ৱালখন পৰি গ'ল আৰু শুনামতে এতিয়ালৈকে 4জন মানুহ ইনজিয়ৰ্ড হৈছে আৰু 2 গৰাকী অকণ চিৰিয়াছলি ইনজিয়ৰ্ড পঠোৱা গৈছে। সিমানখিনি ৰিপৰ্ট এতিয়ালৈকে। আৰু আমাৰ অভিযন্তাসকল আহিব, তেখেতসকলে টেকনিকেল ৰিজনটো আপোনালোকক দিব পাৰিব কিহৰ কাৰণে বস্তুটো হৈছে। দেখিছেনে কোনোবাখিনি খুঁটা আছে বুলি? চাওক, টেকনিকেল কথাটো মইতো ক'ব নোৱাৰিম। নহয়, খুঁটাটো এইটো মই দেখা নাই, কিন্তু মানে এতিয়া কেনেকৈ কি কিবা এটাতো ড্ৰয়িং থাকিব অভিয়াছলি, সেইখিনি আহিব। তাৰ মতে কি হৈছে টেকনিকেল মানুহখিনি আহি পেলাই ক'ব। কিন্তু দুৰ্ভাগ্যজনক কথা এটা হ'ব নালাগিছিল। এয়া আছিলে ইয়াৰ স্থানীয় পাৰিষদৰ মন্তব্য অশোক ভৰালীৰ। আৰু আমি দেখুৱাইছোঁ যে অসমৰ প্ৰথমখন দেৱাল 500 মিটাৰ দৈৰ্ঘ্যৰ, য'ত কোনো ধৰণৰ খুঁটা নাই। পুনৰ উল্লেখ কৰিছোঁ যে যিসকলে ঘৰ বনাইছে বা সকলোৱে জ্ঞাত যে প্ৰায় 5 ফুটৰ পৰা 10 ফুটৰ দৈৰ্ঘ্যৰ মূৰে মূৰে খুঁটা দিয়া হয়, ৰড দিয়া হয়। তাৰ বিপৰীতে গুৱাহাটী মহানগৰীৰ বেলতলাৰ তিনিআলিৰ পৰা জয়ানগৰলৈকে যিখন দলং আছে বা যি দেৱাল আছে, দেৱালৰ কোনো মাজত কিন্তু ৰড দেখিবলৈ পোৱা নগ'ল, খুঁটা দেখিবলৈ পোৱা নগ'ল, যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল। দেৱাল খহি পৰিলে, অৰ্থাৎ এইসমূহ গড়কাপ্তানি বিভাগে হওক বা লোক নিৰ্মাণ বিভাগৰ যে কোনোবাখিনিত দায়িত্ব আছিলে, সেই দায়িত্ব পালনত যে ব্যৰ্থ হৈছে, এই কথা স্পষ্ট হৈ পৰিছে। তাত থকা স্থানীয় যদি ব্যৱসায়ীসকল আছে, তেওঁলোকৰ সৈতে যদি কথা পাতিব পাৰে আপুনি। হয় চাওক গীতাশ্ৰী, আমি স্থানীয় মহিলাসকলৰ মন্তব্য ল'বলৈ কিছু আগুৱাই যাম, কিন্তু টেকনিকেল পইণ্টটো আমি বেছিকৈ গুৰুত্ব আৰোপ কৰিছোঁ। কাৰণ এই টেকনিকেল পইণ্টটো হৈছে যে অসমৰ ইতিহাসতে প্ৰথমখন দেৱাল, যিখন দেৱালত আপোনাৰ খুঁটা নাই। এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁৱে যে এইটো হৈছে এটা টেকনিকেল পইণ্ট। আৰু যিগৰাকী মহিলাৰ সতীৰ্থ হৈ আজি বজাৰলৈ আহিছিলে, এইসমূহ থলুৱা সামগ্ৰী লৈ আহিছিলে আৰু তাৰে পিছতে মৃত্যুমুখত পৰিব লগা হ'ল, যিয়ে ঘৰখনৰ বাবে 2 পইচা আহৰণ কৰিম বুলি আহিছিলে। কি হৈছিলে বাইদেউ আজি? মানে ৱালখন ভাঙি পৰিলে, তাৰপিছত ভাঙি পৰি সেনে মানুহ মৰিছে এজনী, আমাৰ নিজৰ লগৰীয়ে। অলপ পাছত অলপ নিচিনা হ'লে ময়ো ইয়াতে মৰিলোঁ হয়। আপুনিও মৰি গ'ল হয়? এইখিনিতে বহি আছিলোঁ মই, ভাত খাব যোৱাৰ পাছত ভাত খাব গ'লোঁ বুলি উঠিয়ে নাই। এতিয়া লগৰীজনী এতিয়া বেয়া হ'লা, এতিয়া আমি কি হ'ব, মালে বেচিব নোৱাৰোঁ। এতিয়া অঞ্জু কৈছিলে তেওঁ এই কিৰপাল খোপা থকা মাল খোপা হেঁচি থৈ দিয়া জেগাখিনি। কোনে আঘাত পাইছে? কোনে মানে ইয়াৰ চৰাই বেপাৰী 2জন, বৰমাৰ পৰা আহিছে। আৰু এইগৰাকী মহিলাই অন কেমেৰা বহুকেইটা বিস্ফোৰক কথা উল্লেখ কৰিছে। তেখেতে আজি কথমপি ৰাখ্য পৰিছে, ভগৱানক ধন্যবাদ দিয়া পৰিলক্ষিত ওলাই গৈছিল বাবে তেওঁ সেইডোখৰ স্থানত নাছিল। অৰ্থাৎ হয়তো একেটা দিন বৰষুণ দি আছে, যিহেতু সেই দেৱালখন বাগৰি পৰিছে, তাৰ বাকী থকা অংশখিনিও ক'ব নোৱাৰি যে সেইখিনিও নপৰিব। মূলকভাৱে বিগত সপ্তাহতো এটা অংশ পৰিছিলে, সেইদিনা কিন্তু বজাৰ বাৰ নাছিলে। মাছ বজাৰ যিখিনি স্থানত বহে, মই যি স্থানত আছোঁ সৌফালে প্ৰায় 100 মিটাৰ গ'লে মাছ বজাৰ বহে। আৰু সেই মাছ বজাৰৰ কিন্তু যিখন গাৰ্ডৱাল আছে, গাৰ্ডৱালখন কিন্তু এসপ্তাহ পূৰ্বে ভাঙি গৈছিলে। সেইদিনা বজাৰ নাছিলে, যাৰ বাবে এক প্ৰকাৰ সুকলমে আছে বা কোনো লোকে আঘাতপ্ৰাপ্ত নহ'ল। কিন্তু আজি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে GMCৰ বিষয়েৰে কথা কওঁ বা GMDৰ বিষয়ে কথা কওঁ বা GMCয়ে হওক বা অন্যান্য ৰাজহ বিভাগে হওক বা সেইসকল বিভাগৰ লোকসকল আহি উপস্থিত হৈছে। তাৰ বিপৰীতে কিন্তু পূৰ্বৰ দিনা কিয় ঘটনাস্থলী উপস্থিত নহ'ল? আজি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ বাবে তেখেতসকলে অন কেমেৰা মুখ দেখাব আহিছে নেকি, সেইসমূহ কিন্তু প্ৰশ্ন থাকিব গীতাশ্ৰী। কাৰণ কাৰ ভুলৰ বাবে এনেধৰণে জীৱন যাব বা কোনে জীৱন হেৰুৱাব, সেইসমূহ ডাঙৰ প্ৰশ্ন। কিন্তু আমি উল্লেখ কৰিছোঁৱে যে কাৰ ভুলৰ বাবে এনেধৰণৰ সেই এটা সপ্তাহ পূৰ্বে অন্য স্থানত দেৱাল খহি গৈছে, দেৱাল ভাঙি গৈছে, তাৰ পিছতো গুৰুত্ব নিদিলে। আজি কেমেৰা
সমূহ দেখি বা টেলিভিশ্যনৰ সাংবাদিকসমূহ দেখি তেখেতসকলে মুখখন দেখুৱাব আহিছে নেকি এইসমূহ প্ৰশ্নৰ পৰা কিন্তু আমি ফালৰি কাটিলে নহ'ব বা তেখেতসকলে ফালৰি কাটিলে কোনো কাৰণতে নহ'ব পুনৰ উল্লেখ কৰিছোঁ অসমৰ ইতিহাসত প্ৰথমখন দেৱাল 500 মিটাৰ দৈৰ্ঘ্যৰ দেৱাল যিখন দেৱালত কোনো এটা স্থানতে খুঁটা দেখিবলৈ পোৱা নগ'ল ৰদ দেখিবলৈ পোৱা নগ'ল এইসমূহ ঘটনাই কিন্তু পুনৰ প্ৰতীয়মান কৰিছে যে কি ধৰণে এক প্ৰকাৰ ৰাজ্যৰ ধন হৰাট কৰা হৈছে কাৰ বাবে জীৱন দিব লগা হৈছে এইসকল থলুৱা মহিলা যিগৰাকীয়ে কৈছে যে তেওঁৰ ভাগ্যবাজি নিৰ্ধাৰণ কৰিছে তেওঁ ভাত খাব যোৱাৰ বাবে এইসমূহ থলুৱা খাদ্য আমাৰ প্ৰিয়ব্ৰত যিহেতু আছে সেই একে স্থানতে প্ৰিয়ব্ৰত এইবাৰ আপোনালৈ আহিছোঁ এই গোটেই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক এখন দেৱাল পৰি এনেকৈ এগৰাকী মহিলাৰ মৃত্যু ঘটিবলগীয়া ঘটনা গুৱাহাটীত ঘটিছে হয় গীতাশ্ৰী গুৱাহাটী মহানগৰী বেলতলাৰ এই দৃশ্য আৰু পোনপ্ৰথমে সেই ব্যৱসায় প্ৰতিষ্ঠানকেইখন বা যিকেইখন দোকানত মহিলা কেইগৰাকী বহিছিল সেইখিনি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কেইবাখনো দোকান আছে আমি দেখুৱাবলৈ সক্ষম হৈছোঁ এই সময়ত কেইবাখনো দোকান আছে যিকেইখনত খেতিৰ সোণাপুৰ ইত্যাদি বিভিন্ন অঞ্চলৰ পৰা মহিলাসকল ৰাতিপুৱা ভাগত আহে দিনটো ব্যৱসায় বাণিজ্য কৰে আৰু সন্ধিয়াৰ ভাগত তেওঁলোক পুনৰ সেই নিৰ্দিষ্ট স্থানলৈ য'ৰ পৰা আহে তেওঁলোক তালৈ ঘূৰি যায় আৰু সেই মহিলাসকল বিশেষকৈ গুৱাহাটী মহানগৰীত যিসমূহ থলুৱা শাক পাচলি আছে ইতিমধ্যে উৎপল হালৈয়ে যেনেধৰণে গোটেই কথাখিনি উল্লেখ কৰি আছিল ঠিক তেনেধৰণে যে যিসমূহ থলুৱা শাক পাচলি আছে বা বিভিন্ন ফল মূল ইত্যাদি লৈ তেওঁলোকে দৈনন্দিন ব্যৱসায় কৰিবলৈ আহে আৰু আমি তাৰ পাছৰ পৰিৱেশটো দেখুৱাইছোঁ যে কেনেধৰণে এখন প্ৰকাণ্ড ৱাল প্ৰায় 10 ফুট বহল এখন প্ৰকাণ্ড ৱাল যিখন ৱালৰ সিপাৰে আচলতে নদীখন আছে আৰু সেই নদীখনক আচলতে ভাগ কৰিবলৈ এই প্ৰকাণ্ড ৱালখন ভাগ কৰি ৰখা হৈছে আৰু এটা কথা দৃশ্যাংশৰ পৰা এটা কথা অনুমান কৰিব পাৰি এই প্ৰকাণ্ড ৱালখনৰ কিন্তু দুৰৱস্থা কেৱল আজি নহয় এই প্ৰকাণ্ড ৱালখন হয়তো বহুদিনৰ পৰা এনেধৰণে আচলতে অকণমানকৈ হ'লেও বেয়া হৈ আছে যাৰ ফলত আজি এনে এটা বেয়া ঘটনা বা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পাইছে আমি ৱালখনলৈ যদি অকণমান জুম কৰিব পাৰি প্ৰিয়ব্ৰত ক'বলৈ গ'লে সেয়া নিশ্চয়কৈ তাত অহা যোৱা কৰা বিষয়া সেইপিনেৰে যদি পাৰ হৈছে নিশ্চয়কৈ সেইখিনি তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত চকুত পৰিব পাৰে আৰু তেনেকুৱা নহয় যে নেদেখা বা ক'ৰবাৰ এনেকুৱা এডোখৰ ঠাই যে চকুত নপৰে তাত বজাৰ বহে এই মুহূৰ্ত যদি আমি এটা যিটো প্ৰসংগ খুব চৰ্চিত হৈছে যে কোনো এটা খুঁটা নোহোৱাকৈ পোষ্ট বা তেনেকুৱা পিলাৰ নোহোৱাকৈ সেই গোটেই দেৱালখন দীঘলে আছে তেনেকুৱা কিবা টেকনিকেল কিবা থাকিব পাৰে নেকি যে পোষ্ট এটা নোহোৱাকৈ তেনেকৈ দেৱাল এখন বনাব পাৰি তাত থকা যিসকল লোক আছে যিহেতু বিষয়টো চৰ্চিত হৈছে তেওঁলোকৰ পৰাই প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰক তেওঁলোকে কি ভাবে নিশ্চয় গীতাশ্ৰী গুৱাহাটী মহানগৰীত যে কাৰিকৰীভাৱে কোনো এটা আচলতে নিৰ্মাণ কাৰ্য সংঘটিত কৰিলে বা নিৰ্মাণ কাৰ্য কৰি থকা সময়ত কোনো ধৰণৰ কাৰিকৰী জ্ঞান যে কাৰিকৰী দিশৰ কথাবোৰ যে আঁতৰাই ৰখা হয় এই বদনামটো আগৰ পৰাই আছে যেতিয়া বানপানীৰ সৃষ্টি হয় যেতিয়া গুৱাহাটী মহানগৰীখনৰ এজাক বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰে সেই সময়ত নলা নৰ্দমাসমূহৰ কথা কোৱা হয় ঠিক তেনেধৰণে এই ৱালখনৰ আমি দেখুৱাইছোঁ উৎপল হালৈয়ে ইতিমধ্যে উল্লেখ কৰিছে বহুখিনি কথা আমি পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে ইমান দীঘল এখন ৱাল প্ৰায় 30 ফুট 40 ফুট বা 50 ফুট পৰ্যন্ত এই ৱালখন হ'ব পাৰে আৰু বহলটো হৈছে ইতিমধ্যে আমি দেখিবলৈ সক্ষম হৈছোঁ যে প্ৰায় 10 ইঞ্চি বহল গতিকে এই বহল ৱালখনত মাজত কিন্তু কোনো এটা খুঁটা দেখিবলৈ সক্ষম হোৱা নাই আৰু আমি দেখুৱাবলৈ যদি যত্ন কৰোঁ তেন্তে দেখিবলৈ পাম ৱালখনৰ মাজত বৃহৎ কেইবাজোপা গছ ইতিমধ্যে গজি উঠিছে যি কেইজোপা গছে ৱালখন সম্পূৰ্ণৰূপে বেকা কৰি পেলাইছে যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত আজি হ'বলৈ হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু কোনো ধৰণৰ আচলতে কাৰিকৰী দিশটো নিৰ্মাণ কাৰ্য সংঘটিত হৈ থকা সময়ত কাৰিকৰী দিশটো কোনো আচলতে গুৰুত্ব দিয়া নহয় নেকি কাৰিকৰী দিশটোৰ ওপৰত কেনেধৰণে আচলতে চৰ্চা কৰা হয় যি আচলতে বিজ্ঞান প্ৰযুক্তিৰ কথা কৈ থকা হয় স্মাৰ্ট চিটিৰ কথা কৈ থকা হয় গতিকে স্মাৰ্ট চিটি প্ৰকল্পটোৰ সময়ত কোনো ধৰণৰ কাৰিকৰী দিশসমূহ চোৱা চিতা কৰা নহৈছে নেকি তাক লৈ কিন্তু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে দেৱালখনৰ গাঁথনি নিশ্চয়কৈ একেবাৰে দুৰ্বল আছিল যাৰ পৰিপ্ৰেক্ষিতত দেৱালখন এনেকৈ ভাঙি পৰিছে আৰু এই চৰ্চিত বিষয়টো যে তাত কোনো খুঁটা নোহোৱাকৈ দীঘলে এই দেৱালখন নিৰ্মাণ কৰা হৈছিলে কি বা টেকনিকেল তাত কেনেকুৱা দিশ থাকিব পাৰে কাৰিকৰী দিশ বা নিৰ্মাণ কাৰ্যৰ তেনেকুৱা কিবা দিশ থাকিব পাৰে নেকি এয়া নিশ্চয়তৰ ওপৰত যিহেতু বিষয়টো আলোচনা হৈছে কৰ্তৃপক্ষই জনাব কিন্তু এখন দেৱাল যেতিয়া একাংশ লোকে জানে যে এটা অংশ খহি পৰিছে আনটো অংশও হয়তো হাউলি পৰিছিলে চকুত পৰাকৈ হয়তো সেইখিনি তাত কিবা এটা অঘটন ঘটাৰ এটা আশংকা আছিলে কিন্তু তাৰ পিছতো কোনো ধৰণৰ গাক আৰু নলৰিল হয় গীতাশ্ৰী স্থানীয় মহিলাসকল আছে আমি তেওঁলোকৰ পৰা অকণমান মন্তব্য ল'ম আৰু তাৰ পাছতে উৎপল হালৈ আছে আমাৰ স্থানীয় সাংবাদিক আমি তেওঁৰ পৰা গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰতে ৱালখন পৰি থকা দেখিছোঁ আপুনি হয়তো এডোখৰতে ব্যৱসায় কৰি আছিল যি সময়ত ৱালখন পৰিছিল কি হৈছিল মই ভাত খাবলৈ গৈছিলোঁ তাই মই যোৱাৰ লগে লগে পৰিলা নহ'লে ময়ো সেই ঘটনাই হ'লো হয় যে আপোনালোকে এইডোখৰত কেতিয়াৰ পৰা বহি আছে 6 মাহ 8 মাহ এবছৰ কেতিয়াৰ পৰা আমি বহুত বছৰ হ'ল ইয়াত তেওঁলোকে বছৰ ধৰি আচলতে কাম কৰি আহিছে প্ৰিয়ব্ৰত এই মুহূৰ্তত বিদায় ল'ম আৰু উৎপল হালৈ আপোনাৰ পৰা বিদায় লৈছোঁ এই মুহূৰ্তত কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা এটা দেৱাল এখন পৰি এনেকৈ বজাৰ কৰিবলৈ বা বজাৰলৈ ওলাই আহি
তেওঁৰ ব্যৱসায়ী মহিলা এগৰাকী তেওঁ ঘৰখন চলাই আছিলে শাক পাচলি বিক্ৰী কৰি তেওঁৰ মৃত্যু ঘটিছে আন 3 গৰাকী খুব বেয়াকৈ আঘাতপ্ৰাপ্ত মানে আমি ভাত খাই আহি ইয়াতে বহিছো বহা পিছতে আৰু অকস্মাতে সেই ৱালখন ভাঙি গ'ল ভাঙি যোৱাৰ পিছত আৰু কোনে গম নোপোৱাকৈ মানুহকেইটা উঠিব নোৱাৰিলা চেপেটা হৈ গ'ল আৰু সেইটো কাৰণে মাইকী মানুহ 2জন আৰু মতা মানুহ 2জন এটা মেডিকেলত লৈ গৈছে এইমাত্ৰ এজনৰ নাই আৰু বুলি শুনা পাইছো এটা একেবাৰে এতে খেত্ৰী খেত্ৰী সোণাপুৰ আগত মানে খেত্ৰী টিকিৰিয়া বুলি কয় অঞ্জু ৰাহাং আৰু বুঢ়ীটোৰ নামটো নাজানো আৰু এইটো বৰ্মা মানুহ 2জন বৰ্মা মানুহ 2জন পিছতে ৱালখন কিৰপালখন মুখতে ঢাকি দিলা পিছত ৰাওকে কৰিছে মই কি হে হলা বুলিকে মই যে আটা পাৰি আছিলো না মই ইমান হেৰি কৰা প্লাষ্টিকখন মোক ঢাকি দিলা না মই সেইকাৰণে মই অকমান দেখা নাপালো এই বৰমাহতে এইটো হেৰি কৰাৰ কাৰণে মাথা চিতা অকমান হেৰি কৰাৰ কাৰণে মই আটা পাৰি থাকিলো ভয়তে মই গাকেটা কুপি গৈছে না মই একো হেৰি কৰা নাই এটা ঢুকাছে বৌ এটা ঢুকাছে বুঢ়ী এটা অকমান দুখ পাইছে মাইকী মানুহ 3জনৰ হৈছে একজনৰ আপোনাৰ সংকটজনক অৱস্থাত আছে আৰু মতা মানুহ এজনৰ কঁকাল ভাঙিছে নাম মই মাইকী এটাৰ নাম জানো এই অঞ্জু কিবা ৰাভা নেকি অঞ্জু মোটামুটি যোৱা অৱস্থা হৈছে আৰু এই বড়ো এজনৰ কঁকাল ভাঙিছে টেংনা বড়ো বানপানীৰ বাবে হ'বলগীয়া দুৰ্যোগ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য বানপানীৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগ সম্পূৰ্ণৰূপে সাজু ইয়াৰ প্ৰতিক্ৰিয়া তেওঁ দিছে দুৰ্যোগ প্ৰশমনৰ বাবে ইতিমধ্যে প্ৰতিটো বিভাগৰ সৈতে হৈছে কেইবালানিও আলোচনা বাৰিষা বাবে হ'বলগীয়া যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব চৰকাৰ সাজু হৈ আছে বুলি ক'লে কেশৱ মহন্তই জিলা পৰ্যায়ত যিখিনি প্ৰস্তুতি লাগে সেই গোটেই প্ৰস্তুতিখিনি জিলা আয়ুক্তসকলে সম্পূৰ্ণ কৰিছে আৰু আমি আশা কৰিছোঁ খুব সুন্দৰভাৱে ইয়াৰ মুখামুখি কৰিবলৈ SDRF NDRF তেওঁলোকৰ লগতো আমি যিখিনি কথা বতৰা হ'ব লাগে ইতিমধ্যে কেইবাখনো মিটিং হৈ গৈছে গতিকে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে হেল্পলাইন নম্বৰ আমাৰ কণ্ট্ৰল ৰুম ইয়াতো আছে ডিষ্ট্ৰিক্টতো মানে প্ৰতি ঠাইতে ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইখিনি সষ্টম হৈ থাকিব টিম একোটা গঠন কৰা হৈছে এবাৰ মাথাউৰি ক্ষেত্ৰত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে সেইটো দায়িত্ব লৈছে তেওঁলোকে মাথাউৰিখিনি চোৱা চিতা কৰিবৰ কাৰণে স্থানীয় ৰাইজৰ লগত সহযোগ কৰি একোটাকৈ টিম প্ৰতিটো মাথাউৰিৰ কাৰণে প্ৰস্তুত কৰিছে কলিয়াভোমোৰা দলঙত শিহৰণকাৰী এটা দুৰ্ঘটনা দলঙৰ ৰেলিঙত খুন্দা মাৰি ব্ৰহ্মপুত্ৰৰ পৰি গ'ল ট্ৰাক এখন কলিয়াভোমোৰা পুৰণি দলংখনত ঘটি গৈছে ভয়ংকৰী দুৰ্ঘটনাটো আৰু ট্ৰাকখনত চালক হেণ্ডিমেন থকাৰ সন্দেহ কৰা হৈছে এই মুহূৰ্তত কিছু দৃশ্য আমি দেখিছোঁ টিভি পৰ্দাত আৰু ঘটনাস্থলীত উপস্থিত তেজপুৰ আৰক্ষী শেহতীয়া ঘটনা এটা আৰু যথেষ্ট শিহৰণকাৰী এটা পথ দুৰ্ঘটনা এই মুহূৰ্তত আমি জনাম কলিয়াভোমোৰা দলঙত শিহৰণকাৰী পথ দুৰ্ঘটনাটো ব্ৰহ্মপুত্ৰত পৰি গৈছে এখন ট্ৰাক দলঙৰ ৰেলিঙত খুন্দা মাৰি ব্ৰহ্মপুত্ৰত পৰি গৈছে ট্ৰাকখন কলিয়াভোমোৰা পুৰণি দলঙত ঘটা এইটো ভয়ংকৰ দুৰ্ঘটনা আৰু ট্ৰাকখনত চালক হেণ্ডিমেন থকাৰ সন্দেহ কৰা হৈছে এই ব্ৰিজখন ক্ৰছ কৰিবলৈ লগা হৈছিলে তো তেতিয়া মানে কিবা এটা আৱাজ আহিছে এইখিনি চালোঁ বোলে গাড়ী এখন টেলাৰ এখন এনেকৈ পৰি গ'ল তো গাড়ীখন মানে ইমান স্পীডত অহা নাই ইমান শ্ল' অহা নাই মানে অকণ হাইৱে আহিছিলে তো এইখিনি চালোঁ এনেকৈ পৰি থাকিল গাড়ীখন টেলাৰ আছিলে সেইফালৰ পৰা আমাৰ তেজপুৰৰ পৰা আহি আছিলে এতিয়া মানুহটো আছিলেই এইটো ভিতৰত কাৰণ ড্ৰাইভিং কৰি আছে আৰু হেণ্ডিমেনটো থাকেই ন তো সিহঁতে আছিলে তো মানুহবিলাক আমিতো ইমান ভালকৈ চাব পৰা নাই তো এতিয়া টেলাৰ পৰি থাকিল ব্ৰিজৰ তলত এতিয়া আমি কলিয়াভোমোৰা ব্ৰিজৰ তলত টেলাৰ এখন পৰিল তো মানুহবিলাক এতিয়া আছেনে নাই সেইটো আমি কনফাৰ্ম ক'ব নোৱাৰে কাৰণ এইটো গাড়ীবিলাক ওলালে ক'ব পাৰিম এতিয়া আমাৰ পুলিচ মানুহ বহুত আহিছে আৰু এইফালেও আমাৰ এইটো গাঁৱৰ মানুহ বহুত আছে তো সকলোকে চায়ে আছে এইখিনি কাম ৰেলিং ভাঙি তলত পৰি গৈছে তাত চালক হেণ্ডিমেন ট্ৰেইলাৰখনৰ পানীত পৰি গৈছে বুলি সন্দেহ কৰা হৈছে হেমন্ত কুমাৰ নাথ আমাৰ সাংবাদিক আছে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ হেমন্তৰ সৈতে হেমন্ত অত্যন্ত শিহৰণকাৰী ঘটনা নিশ্চিতভাৱে গীতাশ্ৰী ঘণ্টা সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে কলিয়াভোমোৰা দলং পুৰণি যিখন দলং সেই দলংখনত আৰু এখন মালবাহী ট্ৰাক বুলি ওপৰৰ পৰা
প্ৰত্যক্ষ কৰাৰ ভিত্তিত অনুমান কৰা হৈছে মালবাহী ট্ৰাক আৰু তেজপুৰ মিছন চিটি দিশৰ পৰা কলিয়াবৰ দিশে গৈ আছিল ট্ৰাকখন আৰু দলংখনৰ ঠিক মাজভাগতে ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছে সন্দেহ কৰা হৈছে যিহেতু এই মুহূৰ্তলৈকে চালক হেণ্ডিমেনৰ কোনো কমপ্লেইন ওলোৱা নাই হয়তো তেওঁলোক দুৰ্ঘটনা সংঘটিত হোৱাৰ মুহূৰ্তত তেওঁলোক পলাব পাৰে নহয়তো তেওঁলোক ট্ৰাকখনৰ সৈতে খলিল সমাধিও ঘটিব পাৰে তেনে আশংকা দেখা পোৱা গৈছে কিন্তু ঘটনাৰ গম পোৱাৰ পিছতেই শোণিতপুৰ জিলা প্ৰশাসনে তৎপৰতা বিশেষভাৱে গ্ৰহণ কৰিছে আৰক্ষী নদী আৰক্ষী SDRFৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু তেজপুৰৰ বিধায়ক পিঠিয়া জাবাও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে কিন্তু উল্লেখ কৰিম গীতাশ্ৰী প্ৰায় 1.5 বছৰৰ পিছত পুনৰ এনে ঘটনা সংঘটিত হৈছে পূৰ্বতে প্ৰায় প্ৰতি বছৰে তেনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছিল কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত কলিয়াবুমুৰাৰ যিখন নতুন সেতু দলং নিৰ্মাণ কৰা হ'ল সেই সময়তে পুৰণি দলংখনৰ পূৰ্বৰ যিসমূহ দুৰ্ঘটনা প্ৰবণ স্থান আছিল বা যিসমূহ খুঁটা আছিল সেইসমূহ সুন্দৰ ৰূপত সজাই পুৰাই তোলাৰ পিছত কিন্তু তেনেধৰণৰ দুৰ্ঘটনা প্ৰায় 1.5 বছৰ ধৰি হোৱা নাছিল কিন্তু আজি প্ৰায় 3:30 মান বজাত এইখন মালবাহী ট্ৰাক বুলি যিহেতু ধাৰণা কৰা হৈছে মালবাহী ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হৈছে ব্ৰহ্মপুত্ৰৰ যিহেতু গভীৰতা বেছি সেয়ে হয়তো কেনেদৰে SDRF বা নদী আৰক্ষীয়ে অভিযান চলাব সেইটো এটা আচলতে প্ৰত্যাহ্বানৰ বিষয় এটা ধন্যবাদ জ্ঞাপন কৰিছো হেমন্ত আমাক এইখিনি আপডেট আপুনি দিলে মহানগৰীৰ ৰুক্মিণী গাঁৱৰ নিৰ্মীয়মান উৰণ সেতুত অঘটন নিৰ্মীয়মান উৰণ সেতুৰ ওপৰৰ পৰা তলত সৰি পৰিল ৰড চলন্ত বাহনৰ ওপৰতে ৰড সৰি পৰিছিল নিৰ্মাণ কাৰ্যত ব্যৱহৃত সেই নিৰ্মাণ কাৰ্যত ব্যৱহৃত ৰড গাত পৰি আহত হৈছে এগৰাকী মহিলা চলন্ত বাহনৰ ওপৰতে ৰড পৰি গৈছিলে আৰু এয়া গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ এটা ঘটনা নিৰ্মীয়মান উৰণ সেতুত ঘটিল অঘটন নিৰ্মীয়মান উৰণ সেতুৰ ওপৰৰ পৰা তলত সৰি পৰিল ৰড এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে যি সময়ত ৰাজ্য চৰকাৰে গ্ৰাম্য অঞ্চলৰ বাট পথকে ধৰি উন্নয়ন সাধন কৰা বুলি দমফালি মাৰিছে সেই সময়তে মাজুলীৰ লুইত খাবলৈও দেখা গৈছে মৰ্মান্তিক ঘটনা বিধ্বস্ত পথৰ বাবে সংকটজনক অৱস্থাৰ ৰোগীক ট্ৰেক্টৰ আৰু চাইকেলত উঠাই চিকিৎসালয়লৈ নিবলগীয়া এটা অৱস্থাই দেখা দিছে তাত যুগ যুগ ধৰি উন্নয়নৰ মুখ নেদেখা লোহিত খাবলো পঞ্চায়তৰ লিগিৰামুখ সানংগাঁৱৰ এয়া দুৰৱস্থা এখন জিয়া ছবি বোকাময় বিধ্বস্ত পথৰ বাবে গাঁৱৰ ভিতৰত সোমাব নোৱাৰে কোনো বাহন যাৰ বাবে জৰুৰীকালীন অৱস্থাতো এনেকৈ ৰোগীক ট্ৰেক্টৰ বা ঠেলা বা ঘোঁৰা গাড়ীৰ লগতে কেতিয়াবা আনকি হাঙি কৰি আনিবলগীয়া অৱস্থা হয় স্বাধীনতাৰ ৭৮টা বছৰে উন্নয়নৰ মুখ নেদেখা এই অঞ্চলটোৰ ৩০খনকৈও অধিক গাঁৱৰ ৰাইজে তেওঁলোকে জিয়াটো ভুগিছে প্ৰেছাৰ ষ্ট্ৰোক আক্ৰান্ত হৈ এগৰাকী মহিলাক চিকিৎসালয়লৈ নিয়াৰ বাবে এনেকৈ ট্ৰেক্টৰ আৰু চাইকেলেৰে আনিবলগীয়া পৰিস্থিতিৰ হ'ল শেহতীয়াকৈ এনেদৰে ৰোগী কঢ়িয়াই নিয়া মৰ্মান্তিক ঘটনাটোৱে বিধ্বস্ত যাতায়াত ব্যৱস্থাৰ প্ৰকৃত ছবিখন উদঙাই দিছে তলপটো বিয়ে কৰিব নে পইচা সত্তর কম বিয়ার নল কি ডাইরেক্ট কম না আদা তামার ডক্টর পোকালামতে বৌমা আলা হকাই তো তারি দেন অবস্থা দেখবাই গেল তো জেংরাই মসজিদ লাও গুরু এমার্জেন্সি না ইয়াৰ সৈতে বিদায় লওঁ নমস্কাৰ